মেঘালয়ৰ যিখন বাহন আছে এই প্ৰতিবাদকাৰীসকলে মেঘালয় গৌবেগ ধ্বনিৰে তেখেতসকলে বৰ্তমানত এই যিখন বাহন আছে এই বাহনসমূহ উভতাই পঠোৱা পৰিলক্ষিত হৈছে। যিমানেই সময় বাগৰিছে সিমানেই উত্তেজনাময় হৈ পৰিছে এই যোৰাবাট। তাৰ সমান্তৰালকৈ মই পুনতে এটা দৃশ্যাংশ প্ৰতিনিধিত্ব মই দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম। সেইদিনা প্ৰকৃততে কি হৈছিলে এই যিখন বাহন আছে বাহনখন দেখিলে অনুমান কৰিব পাৰিব। পুনতে আমি দেখুৱাবলৈ যত্ন কৰিম বাহনখনৰ যি গ্লাছ আছে গ্লাছৰ যিসমূহ দৃশ্যসমূহ দেখিলে নিশ্চয় গম পাব বুকু কঁপি উঠা এনে এটা দৃশ্য বৰ্তমান সময়ত ভাহি আহিছে, য'ত সন্মুখৰ যিখন গ্লাছ আছিলে এই গ্লাছখন সম্পূৰ্ণৰূপে বৰ্তমান সময়ত ভাঙি গৈছে, অৰ্থাৎ ইয়াত শিলগুটিৰে আক্ৰমণ কৰিছে। তাৰ সমান্তৰালকৈ এই বাহনখন যদি চাওঁ তেন্তে এই বাহনখনত যথেষ্ট ক্ষতিসাধন হৈছে। আপোনালোকে দেখিছে পাছফালৰ এই বাহনখনৰ এইসমূহ গ্লাছ ভাঙি দিয়া হৈছে। তাৰ সমান্তৰালকৈ যদি চাওঁ এইখনো যি গ্লাছ এই গ্লাছখনো বৰ্তমান ভাঙি দিয়া পৰিলক্ষিত হৈছে। অতি ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল যিসমূহ বাহন আছিলে AA01 দেখা বাহনসমূহে বৰ্তমান সময়ত শ্বিলঙত যিহেতুকে যিসমূহ খাচী দুৰ্বৃত্ত আছিল সেই খাচী দুৰ্বৃত্তই ভাঙি টচ কৰিছিলে। এখন ইন'ভা বাহন এই বাহনখন দেখি নিশ্চয় অনুমান কৰিব পাৰিছে অতি ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল। সেইদিনাখনি কি হৈছিল সমগ্ৰ যিটো ঘটনা এই ঘটনা যদি সম্ভৱ হয় মই ইয়াৰ যিটোকে ঘটনাৰ সাক্ষী হোৱা এয়া যদি চাওঁ তেন্তে ড্ৰাইভাৰ আছে। তাৰ সমান্তৰালকৈ যদি চাওঁ সেইদিনা লগত যোৱা যিসকল পেছেঞ্জাৰ আছিল তেখেতসকলৰ কাষলৈ মই যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্যাংশ প্ৰতিনিধিত্ব মই দৰ্শকসকলক। এই বাহনখন দেখিলে নিশ্চয় অনুমান কৰিব পাৰি যে কিমান এক ভয়ংকৰ আছিলে। আৰু বৰ্তমান সময়তো সমগ্ৰ যিটো যোৰাবাট আপোনালোকে দেখিছে যোৰাবাটত এক উত্তেজনাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এই যিসমূহ বাহন আছে এই বাহনসমূহ এই ঠাইৰ পৰা খেদি পঠোৱা হৈছে, অৰ্থাৎ কোনো পধ্যেই অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। যিমানেই সময় বাগৰিছে সিমানেই এই প্ৰতিবাদকাৰীৰ সংখ্যা বাঢ়ি গৈ আছে। আৰু মেঘালয়ৰ বাহনসমূহ গুৱাহাটী বা অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আৰু এনেদৰে বৰ্তমান সময়ত এই ঠাইত উত্তেজনাপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু যিমান দূৰ সম্ভৱ হয় সিমান দূৰ এই ঠাইত মেঘালয় আৰক্ষী হওক বা অসম আৰক্ষী এই ঠাইত মোতায়েন কৰা হৈছে। আৰু এনেদৰে বৰ্তমান সময়ত পুৱাৰ ভাগৰ পৰা যিটো প্ৰতিবাদ এই প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি থোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ প্ৰতিনিধিত্ব মই দৰ্শকসকলক দেখুৱাই আছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট দিদম ব্ৰহ্ম আছে দেখুৱাইছে সামগ্ৰিক দৃশ্যাংশ। এয়া সন্মুখ ভাগতো আমি যদি চাওঁ মেঘালয়ৰ পৰা অহা যিসমূহ বাহন আছিল এই বাহনসমূহ বৰ্তমান সময়ত এনেদৰে খেদি পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু যিমানেই সময় বাগৰিছে সিমানেই উত্তেজনাময় হৈ পৰা পৰিলক্ষিত হৈছে। আৰু সকলোৱে দাবী জনাইছে যে মেঘালয়ৰ যিটো পৰিস্থিতি আছিল সেই পৰিস্থিতি খাম কাটিব লাগে, সমস্যাসমূহ সমাধান হ'ব লাগে। আৰু এই বাহনখনৰ গৰাকী আমাৰ সৈতে আছে। মই যিমতে বাহনখন দেখুৱালোঁ প্ৰতিনিধিত্ব মই দৰ্শকসকলক অতি নৃশংসভাৱে এই বাহনখন যিহেতুকে আক্ৰমণ কৰা হৈছিল সেইদিনাখনি প্ৰকৃততে কি হৈছিল বাহনখনৰ চালকগৰাকী আমাৰ সৈতে আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। সেইদিনাখনি যিটো আপুনি বাহনখন চলাই আছিলে অতি আমি দেখিছোঁ দৃশ্যবোৰ দেখি অনুমান কৰিছোঁ অতি ভয়ংকৰভাৱে আপোনাক আক্ৰমণ কৰিছিলে। কি হৈছিল প্ৰকৃততে? সেইটো তাৰমানে আপোনাৰ সিহঁতে ৰেলী বুলি কৈ ওলাই আহিছিলে 50-60 জনীয়া এটা গ্ৰুপ আহি এক চাইডৰ পৰা ভাঙি দিলে। হঠাৎ তাৰমানে আক্ৰমণ কৰিলে কৰোঁতে তাৰমানে ভাইটিহঁতে ওলাই গ'ল গেট দৰ্জাবিলাক খুলি। তেতিয়া তাৰমানে আকৌ আক্ৰমণটো বেছি হ'ল। ভাইটিহঁতকো মাৰিলে। লেডি আছিল তিনিজনীকে মাৰিলে। আপোনাৰ ভাইটিৰ ল'ৰা এটা আছিলে সৰু 3 বছৰীয়া। এই গ্লাছবিলাক ভাঙি দিলে। তেতিয়া চিটিকি আহি তাৰমানে তাৰ গোটেই গাল চাল এইবিলাক কাটি গ'ল। তেতিয়া আমি বেছি ভয় খালোঁ। ব্লাড যেতিয়া ওলালে ছোৱালী এজনী চেঞ্চলেছ হৈ গ'ল একদম। তেতিয়া আমি তাৰ পৰা লাহে লাহে ক্ৰমে জীৱনটো বচাই তাৰমানে ওলাই আহি বৰাপানী থানাত সোমাই দিলোঁ। থানাৰ অচিক আমি ৰিকুৱেষ্ট কৰি তাৰ পৰা আমি আকৌ নেগ্ৰিম হস্পিটেল গ'লোঁ। গৈ পিনে তাৰমানে ছোৱালী এজনী তাৰমানে অসুস্থ হৈ আছিলেতো চেঞ্চলেছ আছিলে। তাই হুচত অহাৰ পিছত আমি এম্বুলেঞ্চ ভাড়া কৰি আকৌ গুৱাহাটী ৰাতিয়ে বেক হৈ দিলোঁ। সেইদিনাখন এটেক কৰাটো সিহঁতৰ বহুত ডাঙৰ দল আছিলে 50-60 জনীয়া গ্ৰুপ এটা হ'ল। ৰড ডাঙৰ লাঠি পাথৰ আছে ইয়াতে। তেওঁ আমাক দেখুৱাইছে এয়া আপোনালোকে দেখিছে এনেকুৱা পাথৰে অৰ্থাৎ শিলগুটিয়ে মাৰিছিলে। কিমান গধুৰ এই শিলগুটি যদি এবাৰ কণমানিটো গাত পোৱাহেঁতেন দেখোন অত্যন্ত ডাঙৰ কিবা হ'ল। কি কৈছে? হয় তাৰমানে আপোনাৰ এতিয়া চাওক আমাৰ আসাম পৰ্যটক যদি অসমৰ গাড়ীখিনি যদি আপোনাৰ মেঘালয়ত নাযায় সিহঁতৰ ইনকাম চ'ৰ্চ একো নাই। আৰু আপোনাৰ আমি তাতে আমাৰ যিখিনি বাহন যায় সেইখিনি বাহনৰ গোটেই আপোনাৰ টেক্স দি চলাই থকা গাড়ী। তথাপিও তাৰমানে আমাৰ লগত সিহঁতে মিছবিহেভ কৰে এনি টাইম। এইটোৱে প্ৰথম ঘটনা নহয় আমাৰ, এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে আগে পিছে। এইবাৰ ধৰি লওক গোটেইখিনি আমাৰ ড্ৰাইভাৰ ভাইসকল ওলাই আহিছে, গোটেইখিনি ছাত্ৰ সন্থাই আমাক চাথ দিছে, সেইটোৱে ভাল লাগিছে। জীৱনৰ প্ৰতি এক প্ৰকাৰ ভাবুকি আহিছে। এতিয়া আপুনি নেক্সট বাৰ যাবলৈ ভাবিব লাগিব। সেইটো কাৰণে আমি চৰকাৰক এটাই আহ্বান জনাম কি আপোনাৰ গাড়ীখিনি ক্ষতিপূৰণ দিয়ক আৰু আমাক এইটো এটা ছেফটি কৰি দিয়ক কি যেনেকৈ মেঘালয় গাড়ীখিনি অসমত আহিলে কোনো ধৰণৰ অসুবিধা নকৰোঁ আমি, সিহঁতেও যাতে আমাক নকৰে। সেইটো এটা চুক্তি হ'লে আমাৰ লগত আমাৰ ভাল হয়। আৰু নহ'লে আমাৰ জীৱনৰ প্ৰতি এটা ভাবুকি আহি গৈছে।
সেইদিনা তেখেতে বাহনখন চলাই আছিলে আমি পৰিৱেশটো দেখুৱালোঁ কিমান এক ভয়ংকৰ আছিলে বাহনখন দেখিলে নিশ্চয় অনুমান কৰিব পাৰে যাৰ কাৰণে ক্ষোভিত হৈ পেলাই অসমৰ বাই ভনীসকলক যিহেতুকে হাত দিছিলে আক্ৰমণ কৰিছিলে খাচী লোকসকলে যাৰ কাৰণে ক্ষোভিত হৈ আমি পৰিৱেশ দেখুৱাইছোঁ এয়া এনেদৰে বৰ্তমান সময়ত কেব চালকসকল আছে অসমৰ যি চালক সন্থা সকলো ওলাই আহিছে আৰু এই ঠাইত এনেদৰে বৰ্তমান সময়ত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে প্ৰতিবাদে এইবাবেই কৰিছে যাতে দ্বিতীয়বাৰ যাতে আমাৰ মেঘালয়ত এনেকুৱা ধৰণৰ অনুৰূপ ঘটনা হৈ নুঠে সমস্যা যাতে সমাধান হয় যাৰ কাৰণে বৰ্তমান সময়ত এইদৰে সকলো ওলাই আহি পেলাই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু যেতিয়াকে প্ৰতিবাদকাৰীসকল আছে মই তেখেতসকলৰ কাষলৈ যাম মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্ততো কোনো এখন মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু তেখেতসকলে যিটো প্ৰতিবাদ এই প্ৰতিবাদ অব্যাহত ৰাখিছে পুৱাৰ ভাগৰ পৰা যিহেতুকে আমি এই প্ৰান্তত আছোঁ যথেষ্ট সংখ্যক প্ৰতিবাদকাৰী আহি এই ঠাইত একত্ৰিত হৈছে আৰু সকলোৱে বৰ্তমান সময়ত দাবী জনোৱা পৰিলক্ষিত হৈছে আৰু যিহেতুকে দ্বিপাক্ষিক বৈঠক অসম আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী তাৰ সমান্তৰালকৈ অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ দুয়োৰে নেতৃত্বত যিহেতুকে বৈঠক হৈ আছে আৰু বৈঠকখনত সকলোৱে এটাই বিচাৰিছে যে স্থায়ী এটা সমাধান হ'ব লাগে লিখিত প্ৰতিশ্ৰুতি দিব লাগে যাতে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ সমস্যা আৰু নহয় এয়া আমি দেখুৱাইছোঁ এয়া বাহনসমূহ ৰখাই থোৱা হৈছে দেখিছে আমি দেখুৱাইছোঁ যথেষ্ট সংখ্যক ভিৰ হোৱা পৰিলক্ষিত হৈছে যোৰাবাটলৈ অহা বাহনসমূহ অৰ্থাৎ গুৱাহাটী দিশৰ পৰা অহা বাহনসমূহ যথেষ্ট সময় এই ঠাইত ভিৰ হোৱা পৰিলক্ষিত হৈছে এয়া এনেদৰে কোনো পধ্যে অসমৰ যিসমূহ বাহন মেঘালয় যাবলৈ দিয়া হোৱা নাই তাৰ সমান্তৰালকৈ মেঘালয় বাহনসমূহ অসমলৈ আহিবলৈ দিয়া হোৱা নাই আৰু যিটোকে কেব চালকসকলে প্ৰতিবাদ কৰিছে তেখেতসকলক এয়া দেখুৱাইছোঁ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু যিমান দূৰ দেখুৱাইছোঁ এক অভাৱনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে উত্তেজনাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা যদি কেব চালকসকলেই হওক তাৰ সমান্তৰালকৈ অসমৰ যি চালক সন্থা যথেষ্ট সংখ্যক প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু যেতিয়ালৈকে সমস্যা সমাধান নহয় সেই তেতিয়ালৈকে তেখেতসকলৰ হুংকাৰ দি যোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যদি আমি চাওঁ তেন্তে পথ অৱৰোধ কাৰ্যসূচীও কৰি থকা হৈছে সমান্তৰালকৈ সেয়াও আমি ভিডিঅ' জাৰ্নেলিষ্ট নীৰৱ মহম্মদৰ সহযোগত দেখুৱাবলৈ যত্ন কৰিম কিছু দূৰ আগুৱাই গ'লে বহি পেলাই তেখেতসকলে প্ৰতিবাদ কৰিছে মূল যিটোকে পথ আছে তেওঁলোকৰ কাষলৈ যাম মই এয়া আপোনালোকে দেখিছে মূল যিটো পথ আছে মূল পথ অৱৰোধ কৰিছে আৰু এয়া এনেদৰে বৰ্তমানত প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে এয়া আমি পৰিৱেশটো দেখুৱাই আছোঁ আৰু এনেদৰে বৰ্তমানত প্ৰতিবাদ কৰি থকা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ